উজনিত খোপনি হেৰুৱাইছে বিজেপিয়ে ৬ নং দফাক লৈ মুখ্যমন্ত্ৰী হিমন্তৰ ৰাজনীতি বিজেপিৰ নিৰ্বাচনী ইছ্যু হ'ব নেকি ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত দেখা বিপৰ্যয়ৰ পাছতে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ জয়ৰ বাবে উদ্বাউল হৈ পৰিছে বিজেপি তাৰে অংশ হিচাপে বিজেপিয়ে হেৰুৱা ভিত্তি ঘূৰাই আনিবলৈ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অসম চুক্তিৰ ৬ নং দফা সমিতিৰ প্ৰতিবেদন কাৰ্যকৰী কৰিব খুজিছে এয়া এক নিৰ্বাচনী ইছ্যু হিচাপে এই এজেণ্ডা গ্ৰহণ কৰিছে বিজেপিয়ে গতিকে বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনখন কেৱল যাতে ৰাজনৈতিক চমক নহয় ২০২৬ চনৰ ভোট গোটোৱাৰ যাতে হাতথিয়াৰ নহওক তাৰে দাবী জনাইছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ৰাজ্য চৰকাৰৰ সমান্তৰালকৈ বাস্তৱত কেন্দ্ৰীয় চৰকাৰে ৬ নং দফাৰ প্ৰতিবেদনৰ পৰামৰ্শৱলীৰ ৰূপায়ণ কৰিলেহে অসমে লাভ কৰিব সাংবিধানিক সুৰক্ষা কৱচ অন্যথা যেতিয়ালৈকে ভাৰতৰ সংবিধান সংশোধন কৰি অসমক সুৰক্ষা প্ৰদান কৰা নহয় তেতিয়ালৈকে এয়া এক ৰাজনৈতিক টোপ হিচাপে ৰৈ যাব বুলি মন্তব্য কৰে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে ডিব্ৰুগড়ত অনুষ্ঠিত ৰাইজৰ দলৰ এক বৃহৎ যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পিছতে এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে অখিল গগৈ বিধায়কগৰাকীয়ে কয় যে অসম চৰকাৰ বা ভাৰত চৰকাৰে যদিহে অসমীয়া মানুহক সাংবিধানিক সুৰক্ষা কৱচৰ স্বাৰ্থত মাটি আৰু সম্পদৰ অধিকাৰ দিব খোজে তেন্তে ৩৭১ প্ৰদান কৰিব লাগিব অসমক সেয়া কৰিবলৈ হ'লে সংবিধান সংশোধন কৰিব লাগিব এই কাম কৰিবলৈ ৰাজ্যসভা আৰু লোকসভাত প্ৰস্তাৱ গৃহীত হ'ব লাগিব অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰেহে এই কাম কৰিব পাৰিব কিন্তু ইয়াৰ বিপৰীতে শংকৰদেৱ কলাক্ষেত্ৰ বা অসমৰ অন্যান্য জনগোষ্ঠীৰ অডিটিয়ামৰ নামত কেইটামান টকা দিয়েই ৬ নং দফা ৰূপায়ণ কৰা হয় সেই কথাই কেতিয়াও অসমীয়া জাতিৰ ভৱিষ্যত নিৰাপদ নকৰে বুলিও দাবী কৰে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ যিখন প্ৰতিবেদন তেখেতৰ নেতৃত্বৰ যিখন প্ৰতিবেদন সেই প্ৰতিবেদনখনে মই ভাবোঁ যে যথেষ্ট কথা কৈছে কিন্তু অসমৰ সাংবিধানিক ৰক্ষা কৱচ মাটি আৰু সম্পদৰ ওপৰত সাংবিধানিক ৰক্ষা কৱচৰ কথা কোৱাৰ ক্ষেত্ৰত বিপ্লৱ শৰ্মা কমিটি ব্যৰ্থ হৈছে প্ৰতিবেদনখনত নায়ে মাটি আৰু সম্পদৰ সুৰক্ষা যিটো ভাৰতৰ সংবিধানৰ ৩৭১ ক অনুচ্ছেদে আমাৰ সমাজলৈ আনিছে গতিকে প্ৰতিবেদনখনৰ কিছুমান লিমিটেশ্যন আছে এই প্ৰতিবেদনখন সম্পূৰ্ণ কাৰ্যকৰী কৰিলেও অসমৰ ৰাইজৰ ৰাজনৈতিক অৰ্থনৈতিক সামাজিক আৰু সাংস্কৃতিক পূৰ্ণ পৰ্যায়ৰ সুৰক্ষা কৱচ অসমীয়া ৰাইজে লাভ নকৰে নাম্বাৰ 1 নাম্বাৰ 2 বিপ্লৱ শৰ্মা কমিটিয়ে যিখিনি প্ৰতিবেদন দিছে সেই কমিটিৰ প্ৰতিবেদনৰ মূল ৰাজনৈতিক যিকেইটা কথা সেই কথাকেইটা মূলত কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰিব লাগে কিন্তু এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে এই বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টটো গ্ৰহণ কৰা নাই আৰু কেন্দ্ৰীয় চৰকাৰে এতিয়ালৈকে আমাক একো কথা কোৱা নাই যে এই শৰ্মা কমিটিৰ ৰিপৰ্টটো তেওঁলোকে কাৰ্যকৰী কৰিব নে নকৰে গতিকে অসম চৰকাৰে বিপ্লৱ শৰ্মা কমিটিৰ কিছুমান কাম ৰূপায়ণ কৰিম বুলি কোৱাটোত আমি অতি উৎসাহী হোৱাৰ কোনো অৰ্থ মই নেদেখোঁ সেইটো দ্বিতীয় কথা এতিয়া আমি অসম চৰকাৰক আহ্বান জনাম কিন্তু এটা কথা ঠিক যে ৬ নং দফা কমিটিৰ প্ৰতিবেদন ৰূপায়ণ কৰিবলৈ লোৱা কথাটোক উৎসাহজনক আৰু লোৱা কথাটোক আমি ৰাইজৰ দলে আদৰণি জনাম সঁচাকৈ যদি ৬ নং দফা কমিটিৰ প্ৰতিবেদন ৰূপায়িত হয় কাৰ্যত ৰূপায়িত হয় আখৰে আখৰে পালন হয় যদি ইনটোটো পালন হয় সম্পূৰ্ণৰূপে পালন হয় তেতিয়াহ'লে অসমৰ কিছু সমস্যাৰ সমাধান হ'ব আৰু সেইকাৰণে মই অসম চৰকাৰ ভাৰত চৰকাৰ সকলোকে আহ্বান জনাইছোঁ যে ইনটোটো বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনখন ৰূপায়ণ কৰা হওক এতিয়া বিপ্লৱ শৰ্মা কমিটিৰ কোনখিনি প্ৰতিবেদন অসম চৰকাৰে ৰূপায়ণ কৰিম বুলি কৈছে বিপ্লৱ শৰ্মা কমিটিৰ সেইখিনি কথা ৰূপায়ণ কৰিম বুলি কৈছে যিবিলাক সাধাৰণভাৱে এখন ৰাজ্য চৰকাৰে প্ৰশাসনিকভাৱে কৰিব পৰা কাম কোনবিলাক কাম যেনেকৈ ধৰক আপোনাৰ জ্যোতি চিত্ৰবনত পইচা দিয়াৰ কথা কৈছে সত্ৰবিলাক সংৰক্ষণ কৰাৰ কাৰণে পইচা দিয়াৰ কথা কৈছে যেনেকৈ ধৰক আপোনাৰ কি কয় শংকৰদেৱ কলাক্ষেত্ৰৰ কাৰণে টকা দিয়াৰ কথা কৈছে এনেকুৱা ধৰণৰ যিবিলাক প্ৰশাসনিক কাম কাজ সেই কাম কাজবিলাক অসম চৰকাৰে কৰিম বুলি কৈছে এইটো ভাল কথা কৰা উচিত কিন্তু অসম চৰকাৰে অকল এই কাম কাজবিলাক কৰিলে অসমীয়া জাতিৰ কাৰণে কেতিয়াও সাংবিধানিক বিধায়িনী এতিয়াও সুৰক্ষা কৱচ আমি লাভ নকৰোঁ নিউজ ডেস্ক ৰিপোৰ্ট এম ভিলাই।